ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ উদ্যোগত বিশেষ কৰ্মশালা বহনক্ষম কৃষি উন্নয়নৰ বাবে জলসিঞ্চন খণ্ডত উদ্ভাৱনী পদ্ধতি শীৰ্ষক দিনজোৰা কৰ্মশালা বৈশিষ্ট্যস্থিত অসম জলকেন্দ্ৰত অনুষ্ঠিত হৈছে এই কৰ্মশালাৰ আৰু এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে মন্ত্ৰী অশোক সিংহলে তেজপুৰৰ নেৰিৱালম আৰু গুৱাহাটী IITৰ সহযোগত আয়োজন কৰা হৈছে এই বিশেষ কৰ্মশালা বানপানী দিলে বালি মানে ইয়ে হৈ যায় বালি উঠি যায় During the flood season, the rivers either they divert from the headwork or there is a lot of siltation that headworks does not work. So you all must deliberate on this because in future also there are a lot of projects which failed because of the diversion of river. There are a lot of projects which failed because of the siltation. So what innovation we can do, what designs we can adopt to overcome all these things. And while looking at the technical solution, we have to look into the innovation also. And innovations has to be low cost. বহুত ডাঙৰ এটা পৰিকল্পনা লৈ আহিলে যে হুবাৰ ডেমৰ নিচিনা কৰক ভাখৰা নংগলৰ নিচিনা কৰক নৰ্মদাৰ নিচিনা কৰক ঠিক আছে এইটো কৰিব লাগিব নকৰা নহয় কিন্তু সৰু সৰু ইন্টাৰভেনশন আমি কেনেকৈ কৰিব পাৰোঁ সৰু সৰু ইনোভেশনৰ জৰিয়তে সৰু নদী জান য'ত পানী থাকে 50 বিঘা 100 বিঘা খেতিটো আমি পানী দিব পাৰোঁ নেকি তেনেকুৱা চিন্তা আপোনালোকে কৰিব আৰু এই সব কাম কৰিব যাওঁতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া সদায় কয় যে যিকোনো চৰকাৰী আঁচনিৰ সফলতা জনভাগিদাৰীত থাকে জনভাগিদাৰী অৰ্থাৎ পাব্লিক পাৰ্টিচিপেশ্যন ৰাইজক লগত ল'লেহে জনকল্যাণমূলক আঁচনিবোৰ সফল হ'ব পাৰে নহলে সফল নহয় তে কৃষকক লগত নাৰাখি জলসিঞ্চন বিভাগে যদি কাম কৰে তেতিয়াহলে সফলতা অৰ্জিত কৰিব নোৱাৰে আৰু জলসিঞ্চন বিভাগে নিজৰ প্ৰকল্পবোৰ ভালকৈ চলাই ৰাখাৰ কাৰণে যিসকল হিতাধিকাৰী আমাৰ অন্নদাতা কৃষক বন্ধুসকল আছে তেখেতসকলৰ লগতো আপোনাৰ এটা মধুৰ সম্পৰ্ক থাকিব লাগে প্ৰকল্প বনোৱাটো ডাঙৰ কথা নহয় পইচাৰে প্ৰকল্প বনোৱা যায় প্ৰকল্প চলোৱাৰ কাৰণে মানৱীয় দৃষ্টিভংগী লাগিব আৰু মানুহৰ এফৰ্টছ লাগিব ইট নিডছ হিউম্যান এফৰ্টছ টু মেক প্ৰজেক্ট সাকসেসফুল you need capital to construct the project but you need human efforts to make it successful কৃষকৰ লগত কথা পাতা এগ্ৰিকালচাৰৰ লগত কথা পাতা আৰু টেকনিক্যাল যদি প্ৰবলেম আছে তাৰ সলিউশন কি হ'ব পাৰে নিজৰ ভিতৰত আলোচনা আৰু আজিকালিতো ইন্টাৰনেটৰ যুগ গুগল কৰিলেও বহুতখিনি আমি জানিবলৈ পাওঁ আৰু আপোনালোকক মন্ত্ৰী হিচাপে মই সম্পূৰ্ণ এটা ফ্ৰীডম দিছো আৰু বিশেষকৈ নৱপ্ৰজন্মৰ যিসকল অভিযন্তা আমাৰ তাত নতুনকৈ আহিছে বা যোৱা 3-4 বছৰ 5 বছৰত আহিছে আপোনালোকে নিজক তৈয়াৰী কৰিব লাগিব যে আহা সময়ত জলসিঞ্চন বিভাগ কোনটো গতিত চলিব কোনটো দিশাত চলিব চৰিত্ৰ কি হ'ব আৰু কোনটো সংস্কাৰ লৈ আমি চলিব খুজো এই সিদ্ধান্ত লৈ আপোনালোকে কাম কৰিব লাগিব এই সেশনটো মই বহুতবাৰ সুধিছিলো যে আমাৰ ইয়াত ইমান ইনোভেশন দুনিয়াত হৈ আছে আমি কিয় ইনোভেশনৰ কথা নাপাতো কিয় একে ধৰণে আমি কামবিলাক কৰাৰ চেষ্টা কৰো এক্সপাৰ্টসকলক মাতিব লাগে অন্তত নিজৰ মাজত আলোচনা হ'ব লাগে আমাৰ মাজতো মেধা থকা বহুত অভিযন্তা আৰু ইঞ্জিনিয়াৰ আছে বকৰ ইঞ্জিনিয়াৰ জনে এটা ভাল আমাৰ AWE এজনে খুব ভাল এটা ইনোভেশন কৰি দেখুৱালে ইট ইজ এ ভেৰি স্মল ইন্টাৰভেনশন বহুত ডাঙৰ খৰচত কৰা নাই বহুত কম খৰচত বহুত ভাল এটা ইনোভেশন কৰি দেখুৱালে কিমান দূৰ আমি ক'ত লগাব পাৰিম কি এপ্লিকেশন হ'ব কিমান সাস্টেইনেবল হ'ব মই ক'ব নোৱাৰো কিন্তু চেষ্টা এটা কৰিছে লৰাজনে সো অন্তত চেষ্টা কৰক সব ইনোভেশন যে সাকসেস হ'ব এটো কথা নাই বাট চেষ্টা কৰক না জীৱনত আপুনি যদি সৰু এটা ইন্টাৰভেনশনো সাকসেস কৰি দিব পাৰে আপোনাৰ জীৱনটো ধন্য হৈ যাব কিন্তু তাৰ কাৰণে জিজ্ঞাসা আহিব লাগিব তাৰ কাৰণে চেষ্টা আহিব লাগিব তাৰ কাৰণে চিন্তা আহিব লাগিব মনে বিচাৰিব লাগিব নিবিচাৰিলে চিন্তা নকৰিলে কৰিব নোৱাৰিব সো মই ভাবো যে আমাৰ যেটো প্ৰাইমাৰী দায়িত্ব যে কৃষক ৰাইজক 12 মাহে পানী দিয়া
লিন পিৰিয়ড যেতিয়া বৰষুণ নাথাকে এই যেটো মাহ চলি আছে ইয়াত আমি যদি কৃষকক পানী দিব পাৰো কৃষকৰ খেতি পথাৰখন সেউজীয়া হ'ব কৃষকৰ ইনকাম দুগুণ হ'ব এতিয়াতো চৰকাৰেও ধান 2183 টকাত কিনি আছে সো চৰকাৰে যেতিয়া ধান 2183 টকাত কিনি আছে কৃষকে খেতি কৰিবলৈ আগবাঢ়ি আহিব খোজে আৰু কৃষককো প্ৰেৰণা আপোনালোকে যোগাব লাগিব যে খেতি কৰা আমি পানী দিম যিদিনা আপোনাৰ ওপৰত কৃষকে বিশ্বাস কৰিব যে আপুনি 12 মাহে পানী দিব